কাশ্যপ এণ্টাৰটেইনমেণ্ট গ্ৰুপৰ বিতোকত মুম্বাইৰ ফিল্ম চিটত ৰয়েল ডিভা ইউনিভাৰ্ছ 2023 ছিজন 2 প্ৰতিযোগিতাখনত 23 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হয়। বিউটি পেজেণ্ট প্ৰতিযোগিতাখনত ডিগবৈ ৰামনগৰৰ দীপক বৰগোহাঁই আৰু জ্যোতিকা বৰগোহাঁই, দ্বিতীয় কন্যা প্ৰজ্ঞাপ্ৰিয়া বৰগোহাঁই এই গ্ৰুপত শ্ৰেষ্ঠ খিতাপ পাবলৈ সক্ষম হয়। প্ৰজ্ঞাপ্ৰিয়া লিটল ষ্টাৰ স্কুল, ডিগবৈ তৃতীয় শ্ৰেণীৰ ছাত্ৰী। প্ৰজ্ঞাপ্ৰিয়াই 14 নৱেম্বৰ 2023 তাৰিখে নগাঁৱৰ কামপুৰ স্বৰাজ ভৱনত অনুষ্ঠিত হোৱা শিশু শিল্পী সন্মান আৰু সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। 18 জুলাই 2023 চনত উত্তৰ ডিগবৈ আৰোহণ মইনা পাৰিজাতে শ্ৰেষ্ঠ শিশুৰ খিতাপ হিচাপে সম্বৰ্ধনা জনায়। নিকিতা চাংমাই শইকীয়াই সৌজন্যত সম্ভাৱনা শ্ৰী বঁটা পাবলৈও সক্ষম হয়। গোৱাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাতো ডিগবৈৰ কন্যা প্ৰজ্ঞাপ্ৰিয়াই অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে। ইয়াৰ উপৰিও মাৰ্ঘেৰিটা, ডিগবৈ, তিনিচুকীয়া, গুৱাহাটী আদি বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বিউটি পেজেণ্টৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ খিতাপ পাবলৈ সক্ষম হয়। ডিগবৈৰ পৰা নিজুমণি শইকীয়াৰ ৰিপৰ্ট, নিউজ অসম লাইভ। তুমি বৰ্তমান মুম্বাই গৈছিলা, কি কম্পিটিশ্যনত গৈছিলা? মডেলিঙত কি পালা তুমি? মডেলিঙত উইনাৰ পালা। বি গ্ৰুপ আছিল নে? এই গ্ৰুপত তোমালোক এতিয়া কেনেকুৱা লাগিছে মুম্বাই গৈ? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। এতিয়া আহি থকা দিনত আকৌ ক'ৰবাত কম্পিটিশ্যন আছে নেকি? বা আছে। ক'ত আছে? এতিয়া নৱেম্বৰ ডিচেম্বৰত গোৱাত মানস ছাৰবাগত শ্ব' আছে আৰু মাৰ্চ মানত এটা শ্ব' আছে। ডাঙৰ হৈ কি হ'ব বিচাৰ? কেনেকুৱা অনুভৱ আপোনাৰ? কেনেকুৱা অনুভৱ মানে বহুত ভাল লাগিছে। নিজকে মানে বুজাব পৰা নাই কিমান সুখী। পোনপ্ৰথমবাৰৰ বাবে মই ভাস্কৰ কাশ্যপক মানে ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ ছোৱালীক ইমান এখন ধুনীয়া প্লেটফৰ্ম দিয়াৰ বাবে। আৰু তাৰ আগতে মুম্বাইলৈ যোৱাৰ আগতে মই ভাইটি, মোৰ ছোৱালী প্ৰথম গুৰু ৰমেন গগৈক মই ধন্যবাদ জনাইছোঁ। মুম্বাই যোৱাৰ আগতে সি বহুত কষ্ট কৰি মোৰ ছোৱালীক যিখিনি শিক্ষাদান দিলে তাৰ বাবে তালৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। ডাঙৰ হৈ কি হ'ব বুলি ভাবে আপুনি? ডাঙৰ হৈ এগৰাকী ভাল তাই মডেল হ'ব বিচাৰে। আপোনালোকে কিমান সহায় সহযোগ চাপৰ্ট আছে? আছে। মোৰ লগত আমাৰ মাক দেউতাকৰ লগতে আমাৰ পৰিয়ালৰ সকলো সদস্যই মানে ছাপৰ্ট কৰে।